নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, অৰুণোদয় আঁচনিৰ বাবে দুটাকৈ ভাল খবৰ আপোনালোকক জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, নিৰ্ধাৰিত সময়তকৈ আগতে লাভ কৰিব এইবাৰ অৰুণোদয়ৰ কিস্তি। আৰু 1250 টকা নহয়, এইবাৰ লাভ কৰিব পাৰে আপুনি অতিৰিক্ত টকা। কিয় অতিৰিক্ত টকা লাভ কৰিব পাৰে, কেই তাৰিখত অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত সোমাব, বিস্তাৰিত তথ্য আপোনাক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিত পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটি ফ'ল' দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অৰুণোদয়ৰ পুৰণা হিতাধিকাৰীৰ কাৰণে আছে দুটাকৈ ভাল খবৰ। প্ৰথম খবৰটো হ'ল যে এইবাৰ আপুনি নিৰ্ধাৰিত তাৰিখৰ আগতেই আপোনাৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু কিয় লাভ কৰিব নিৰ্ধাৰিত সময়তকৈ আগতে, সেইখিনি তথ্য আপোনালোকক জনাইছোঁ যে কোনো ধৰণৰ ফেষ্টিভেলৰ সময়ত অৰুণোদয় আঁচনিৰ ধন নিৰ্ধাৰিত ডেটৰ আগতে বা নিৰ্ধাৰিত ডেটত প্ৰভাইড কৰা হয়। অৰ্থাৎ দুৰ্গা পূজাৰ আগে আগে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ ধনখিনি চৰকাৰে ক্ৰেডিট কৰি দিব। আৰু সেই অনুপাতে 10 তাৰিখৰ পৰিৱৰ্তে আপুনি 9 তাৰিখত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। অৰ্থাৎ 9 তাৰিখত সকলো হিতাধিকাৰীৰ পুৰণা সকলো হিতাধিকাৰীৰ বেংক একাউণ্টত এই ধনখিনি ক্ৰেডিট কৰি দিয়া হ'ব। আৰু যদি এইটো ক্ৰেডিট কৰি দিয়া নহয়, তেতিয়াহ'লে কিন্তু দুৰ্গা পূজাৰ পিছতহে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। কিন্তু সচৰাচৰ দেখিব পৰা ধৰণে যিকোনো ফেষ্টিভেলৰ আগমুহূৰ্তত 2-এদিন আগতেই অৰুণোদয় আঁচনিৰ ধনখিনি চৰকাৰে প্ৰভাইড কৰি দিয়ে আৰু ইয়াৰ উদাহৰণ নথকা নহয়। গতিকে এইবাৰ যিহেতু 10 তাৰিখৰ পৰা বেংকৰ কাম কাজ বন্ধ থাকিব, বেংক বন্ধ থাকিব আৰু কেইবাদিনো বন্ধ থাকিব, যাৰ কাৰণে এইবাৰ আপোনালোকে নিৰ্ধাৰিত সময়ৰ পূৰ্বে অৰুণোদয় আঁচনিৰ যিখিনি ধন, সেই ধনখিনি আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনালোকে 8 পৰা 9 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধনখিনি আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আপুনি 8 তাৰিখ বা 9 তাৰিখত আপোনাৰ বেংক একাউণ্ট চেক কৰি ল'ব পাৰিব আৰু চেক কৰাৰ পিছত আপুনি চাব যে অৰুণোদয় আঁচনিৰ ধনখিনি আপোনাৰ বেংক একাউণ্টত সোমাইছে। তো এইখিনিতে হওক আৰু এটা ডাঙৰ খবৰ যে ইতিমধ্যে চৰকাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিত অনুমোদন জনাইছে। অৰুণোদয় আঁচনিৰ বৃদ্ধি হোৱা নতুন ধনৰ পৰিমাণ হ'ল 150 টকা। অৰ্থাৎ পূৰ্বৰ 1250 টকাৰ ঠাইত আপুনি 150 টকা বৃদ্ধি সহকাৰে আপুনি 1400 টকা আপোনাৰ বেংক একাউণ্টত লাভ কৰিব। তো বন্ধুসকল, যদি পুৰণা হিতাধিকাৰীক সাঙুৰি লৈ এই বৃদ্ধি কৰা হৈছে, তেতিয়াহ'লে অৱশ্যে আপোনালোকে অৰুণোদয় আঁচনিৰ পূৰ্বৰ 1250 টকাৰ ঠাইত 1400 টকা লাভ কৰিব। আৰু বন্ধুসকল, এয়া আপোনালোকে যদি 150 টকা বৃদ্ধি কাৰ্যকৰী যি অনুমোদন জনোৱা হৈছে, অনুমোদনখিনি যদি চলিত মাহৰ পৰা কাৰ্যকৰী হয়, তেতিয়াহ'লেহে আপোনাৰ বেংক একাউণ্টত 1400 টকা প্ৰভাইড কৰি দিয়া হ'ব। যদি কাৰ্যকৰী নতুন হিতাধিকাৰীসকলক সাঙুৰি লোৱা হয়, তেতিয়াহ'লে অৱশ্যে আপুনি পূৰ্বৰ দৰে 1250 টকা লাভ কৰিব। কিন্তু যিহেতু ইতিমধ্যে 150 টকা বৃদ্ধিত অনুমোদন জনোৱা হৈছে, যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টত 1400 টকা সোমাব পাৰে, ইয়াৰ যথেষ্ট সম্ভাৱনা আছে। তো আপুনি 9 তাৰিখত আপোনাৰ অৰুণোদয় আঁচনিৰ ধনখিনি কিমান ধন লাভ কৰে আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব, লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ অৱশ্যেই শ্বেয়াৰ কৰি দিব। অৰুণোদয় আঁচনি সংক্ৰান্তত যদি জানিব লগা কিবা আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।